প্ৰসাদ জিন্দাবাদ থ্যাংক ইউ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ মাজত উপস্থিত হৈছেহি আপোনালোক সকলোকে থিয় হৈ তেখেতক উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত সকলো অতিথিকে নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল ইতিমধ্যে আমাৰ মাজত সকলো উপস্থিত হৈছেহি সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ चिरां जिल्लानि जोबथेसालि बेखेवनाय हाबाफारियाव नोंथांमोन बयखौबो बरायबाय আজি चिरां जिल्ला कारागार उद्বোधনী অনুষ্ঠানত আমাৰ মাজত উপস্থিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা কাৰাগাৰ ইত্যাদি বিটিআৰ প্ৰধান শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া মঞ্চত উপস্থিত সাংসদ বিধায়ক আমাৰ EM-MCLA সকল শীৰ্ষ বিষয়াসকল উপস্থিত ৰাইজ আৰু সাংবাদিক বন্ধুসকল অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ এটি বিশেষ তথ্যচিত্ৰৰে মই অনুৰোধ জনাওঁ টু প্লে দ্য ডকুমেণ্টাৰী থ্যাংক ইউ আমাৰ যি বিশেষ তথ্যচিত্ৰ চিৰাং জিলা কাৰাগাৰৰ ওপৰত তৈয়াৰী কৰা গৈছে তাকে আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ we have a technical glitch here আমি ৰিকুৱেষ্ট কৰিম হেতু অলপ পিছত প্লে কৰিবলৈ আমাৰ যি টেকনিক্যাল টিম আছে আমি তেওঁলোকক এই তথ্যচিত্ৰটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ কাজলগাঁৱত প্ৰায় ৩৮ বিঘা মাটিৰ ওপৰত অসম আৰক্ষী গৃহ নিৰ্মাণ নিগমৰ দ্বাৰা নিৰ্মাণ কৰা চিৰাং জিলা কাৰাগাৰটো অসম চৰকাৰৰ এটি পদক্ষেপ যাৰ উদ্দেশ্য নতুন জিলাসমূহৰ বাবে নতুন কাৰাগাৰ নিৰ্মাণ কৰা এই নতুনকৈ নিৰ্মাণ কৰা কাৰাগাৰটোৰ একেলগে প্ৰায় ৫০০ বন্দী ৰাখিবলৈ সক্ষমতা আছে আৰু ইয়াত বিভিন্ন আধুনিক সুবিধা আছে যেনে দুখন মজলীয়া পুৰুষ আৰু মহিলা বেৰেক উচ্চ সুৰক্ষিত বেৰেক কোৱাৰেণ্টাইন কোষ একাকী কোষ পুৰুষ আৰু মহিলা বন্দীসকলৰ বাবে আৱাস ভিত্তিক চিকিৎসালয় কাৰিকৰী কৰ্মশালা আধুনিক আৰু বহল ৰন্ধনঘৰ আৰু খাদ্যৰ ক্ষেত্ৰ ইয়াৰ উপৰি বন্দীসকলৰ বাবে সভা আৰু বৃত্তিমূলক কাৰ্যকলাপৰ বাবে আৱৰণযুক্ত মঞ্চ আৰু বিনোদৰ বাবে এটা মুকলি প্ৰাংগণ আছে মানসিক শান্তিৰ বাবে যোগ আৰু ধ্যান প্ৰচাৰ কৰাৰ উদ্দেশ্য এখন বিদ্যালয় সহ গ্ৰন্থাগাৰ ভৱনো আছে কাৰাগাৰৰ পৰিসৰত জেল বিষয়া চিকিৎসক আৰু নিৰাপত্তাৰক্ষীসকলৰ বাবে সকলো সুবিধা সম্বলিত আধুনিক আৱাসিক কোঠা আছে নিৰাপত্তাৰ বাবে সমগ্ৰ পৰিসৰত 20 ফুট উচ্চতাৰ এটা অভ্যন্তৰীণ দেৱাল আৰু 8 ফুট উচ্চতাৰ এটা বাহ্যিক দেৱাল আছে বন্দীসকলৰ কাৰ্যকলাপ 24 ঘণ্টা মনিটৰিং কৰিবলৈ 4টা ৱাচ টাৱাৰ আছে লগতে পৰিসৰটো আলোকিত কৰিবৰ বাবে
6টা উচ্চ মাছ লাইট আৰু প্ৰায় 80টা CCTV কেমেৰাৰ ব্যৱস্থা আছে, যাৰ জৰিয়তে নিৰীক্ষণ আৰু সুৰক্ষা ব্যৱস্থা সুদৃঢ় কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। May I now request Shri Rupesh Gwala, Honorable Minister, Home, Prisons, Home Guards and Civil Defence to give his welcome address. আজি চিৰাং জিলা কাৰাগাৰ নিৰ্মাণ কৰ্ম সম্পূৰ্ণ হোৱাৰ পিছত আজিৰ এই উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ সন্মানীয় মন্ত্ৰী আমাৰ উৰ্খাও গৌৰৱ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা BTCৰ CM, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব তিৱাৰী ডাঙৰীয়া, আমাৰ সৈতে উপস্থিত থকা গৃহ বিভাগৰ অন্যান্য বিষয়াবৰ্গ আৰু চিৰাং জিলাৰ অতি শ্ৰদ্ধাৰ ৰাইজ, সকলোকে নমস্কাৰ জনাইছোঁ, খুলুম্বাই জনাইছোঁ। আজি চিৰাং জিলাত এখন জিলা কাৰাগাৰ নিৰ্মাণ হৈ উঠিছে। এই জিলা কাৰাগাৰখন যোৱা 2020 চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু প্ৰায় 72 কোটি টকা ব্যয় সাপেক্ষে এই কাৰাগাৰখন নিৰ্মাণ হৈছে। মানৱ অধিকাৰ আয়োগ আৰু গৃহ মন্ত্ৰালয়ে বিভিন্ন সময়ত কাৰাগাৰসমূহক যেনেদৰে নিৰ্মাণ কৰাটো বিচাৰিছিল, সেইমতে সকলো ধৰণৰ মৌলিক অধিকাৰ থকা এই কাৰাগাৰখন কেৱল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ এখন অন্যতম আটকধুনীয়া আৰু আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা কাৰাগাৰ। এই কাৰাগাৰখন নিৰ্মাণ হোৱাৰ পিছত নিশ্চয় ইয়াত থকা বন্দীসকলে সকলো ধৰণৰ সুবিধা লাভ কৰিব। ইয়াত কেৱল বন্দীসকলক ৰখাৰে ব্যৱস্থা কৰা হোৱা নাই, ইয়াত চিকিৎসাৰ ব্যৱস্থা আছে, ইয়াত স্কুলৰ ব্যৱস্থা আছে, ইয়াত সৰু বাচ্চা যদি থাকে তেওঁলোকৰ ক্ৰেছৰ ব্যৱস্থা আছে, সকলো ধৰণৰ ব্যৱস্থা, লাইব্ৰেৰীৰ ব্যৱস্থা ইয়াত কৰা হৈছে, যাতে ইয়াত বন্দীসকলে সকলো ধৰণৰ মৌলিক অধিকাৰসমূহ লাভ কৰে। আৰু আমি বিচাৰোঁ যে কাৰাগাৰসমূহ কেৱল কাৰাগাৰ হিচাপে কাম কৰিব নালাগে, কাৰাগাৰৰ পৰা যাতে আমি শোধনাগাৰ হিচাপে কাম কৰিব পাৰোঁ তাৰ বাবে সদায় চেষ্টা অব্যাহত ৰখা হৈছে। সেইকাৰণে কাৰাগাৰ বিভাগৰ তৰফৰ পৰা বিভিন্ন সময়ত কাৰিকৰী শিক্ষা বা অন্যান্য হাতৰ বিদ্যা শিকায় যিসকল কাৰাগাৰলৈ আহে বন্দী, তেওঁলোকে যাতে সমাজখনত যেতিয়া উভতি যায়, সমাজখনে যাতে তেওঁলোকক গ্ৰহণ কৰে, তেনেকুৱা ধৰণৰ চিন্তা চৰ্চালৈ আমি কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আজি যোগ দিৱস, এই যোগ দিৱসৰ দিনা মই আপোনালোকক এটা কথা জনাবলৈ পাই খুব আনন্দ অনুভৱ কৰিছোঁ যে আজি অসমৰ 31খন কাৰাগাৰত যোগ অভ্যাস কৰা হৈছে, আজি যোগ দিৱস পালন কৰা হৈছে। আৰু অহা জুলাই মাহৰ পৰা আমি যোগ গুৰুকুল অসমৰ লগত সংযোগ হৈ পেলাই সকলোবিলাক কাৰাগাৰতে এটা চাৰ্টিফিকেট কোৰ্চ এমহীয়া আমাৰ কাৰাবন্দীসকলৰ কাৰণে কৰিবলৈ আগবাঢ়িছোঁ। মই ভাবোঁ এনেধৰণৰ কাম কাজবিলাকে নিশ্চয় আগন্তুক দিনত আমাক সকলোকে আগবঢ়াই লোৱাৰ ক্ষেত্ৰত, আমাৰ সমাজখনক শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বহুত বহুত ধন্যবাদ জনাব খুজিছোঁ। তেখেতে কেৱল অসমখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে এটা দিশতে কাম কৰা নাই, তেওঁ সকলো দিশতে কাম কৰিছে। আজি সেইকাৰণে আমি অসমত এইখন কাৰাগাৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। কিছু সময় পিছত আমি বাক্সা জিলাতো এখন কাৰাগাৰ মুকলি কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এই দুখন কাৰাগাৰ কেৱল অসমতে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম খুব আটকধুনীয়া আৰু আধুনিক পদ্ধতিৰে নিৰ্মাণ কৰা কাৰাগাৰ। আগন্তুক দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমি কাৰাগাৰৰ যিখিনি সমস্যা আছে সেইখিনি নিশ্চয় পৰ্যায়ক্ৰমে দূৰ কৰিব পাৰিম আৰু কাৰাগাৰসমূহক কাৰাগাৰ নহয় আমি শোধনাগাৰ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিম। এইখিনি কথা কৈ মই আজি ইয়াত উপস্থিত থকাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অশেষ ধন্যবাদ জনাইছোঁ আৰু যিসকল অতিথি আমাৰ মাজত উপস্থিত থাকি আজি সভাখনৰ হস্তক বৃদ্ধি কৰিছে তেওঁলোককো ধন্যবাদ জনাইছোঁ আৰু বাক্সা চিৰাংবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জনাই মোৰ আদৰণি ভাষণ সামৰিছোঁ। ধন্যবাদ।
ধন্যবাদ মহাশয়। এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। जोंनि गेजेराव सफैनाय दिनैनि गाहाय आलासिखौ बरायनो BTR CEM श्री प्रमोद बर'खौ बरायनो गांसे आर'नाइजों रिक्वेस्ट खालामनाय जाबाय। পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। এতিয়া ভাষণ ৰাখিবলৈ মই শ্ৰী প্ৰমোদ বড়ো CEM BTR তেখেতক অনুৰোধ জনালোঁ। खुलुमबाय नमस्कार। আজি আমাৰ বড়োলেণ্ডত বিশ্ব যোগ দিৱস উদযাপন কৰাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতেৰে দুখন জিলাত দুখনকৈ জেল মুকলি কৰা এই কাৰ্যসূচীত আজি চিৰাং জিলাত উপস্থিত হোৱা আমাৰ সকলোৰে আদৰৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আছে আমাৰ মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, উপস্থিত আছে আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া, সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ অজয় কুমাৰ ৰয় ডাঙৰীয়া, বিধায়ক আমাৰ নিৰ্মল কুমাৰ ৰয় ডাঙৰীয়া, উপস্থিত বিষয়াসকল, আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়া আৰু EM সকল, লগতে MCLA সকল, আজিৰ এই বিশেষ সভাত উপস্থিত হোৱা আমাৰ চিৰাং জিলাৰ বিভিন্ন অঞ্চলৰ পৰা উপস্থিত হোৱা দাদাসকল, বাইদেউসকল, ভাইসকল, ভনীসকল, আজি আমি বহুত আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে একেদিনতে দুটাকৈ আমাৰ ষ্টেট অফ আৰ্ট জেল বড়োলেণ্ড অঞ্চলত নতুনকৈ নিৰ্মাণ কৰি ওলোৱা এই জেলটো মুকলি কৰা হৈছে। এখন পূৰ্ণাংগ জিলা হিচাপে চিৰাং জিলাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দৰকাৰ আছিলে আৰু এডমিনিষ্ট্ৰেটিভ যিবিলাক অফিচ আছে সেইবিলাকৰ ভিতৰত জেলটো এটা ইম্পৰ্টেণ্ট অফিচ ইনষ্টিটিউশ্যন হয় বা এটা অনুষ্ঠান হয়। এই জেলটো আজি মুকলি কৰাৰ পিছত চিৰাং জিলাৰ মৰ্যাদাটো আৰু ওপৰত গ'ল। মই সেইটো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যোৱা কেইবছৰত আমাৰ বড়োলেণ্ডৰ এই 5খন জিলাত বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰি দিলে। আজিৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ যিটো মিছন, এই মিছনৰ অলপ আগতে আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াই কোৱা নিচিনাকৈ অসমত অকল আন্তঃগাঁথনি নিৰ্মাণতে তেখেতে গুৰুত্ব লৈছে এইটো নহয়, অসমখন এখন ভাইব্ৰেণ্ট অসম আৰু এডভান্স অসম হিচাপে গঢ় দিয়াৰ কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন শ্ৰেণীৰ ৰাইজৰ যি সহজভাৱে জীয়াই থকাৰ কাৰণে যিবিলাক সুবিধা লাগে এই সুবিধাবিলাকো নিৰ্মাণ কৰাত বহুত বেছি গুৰুত্ব দিছে। আমি যদি যোৱা 5টা বছৰত অসমৰ ক্ৰাইম ৰেটটো চাবলৈ যাওঁ, এইটো আধাতকৈ বেছি অসমৰ ক্ৰাইম ৰেটটো কমি আহিছে। ইয়াত মহিলাৰ ওপৰত যিটো ক্ৰাইম, এই ক্ৰাইমটোৱে আজিৰ পৰা 5 বছৰ আগত 29,000 আছিলে আৰু এতিয়া 14,000তকৈ কমত আহিছে। চাইল্ডৰ ওপৰত যিটো শিশুৰ ওপৰত যিটো ক্ৰাইম আছিলে সেইটো বহুতখিনি কমি আহিছে। অভাৰঅল যিটো ক্ৰাইম বা অভাৰঅল যিটো আমাৰ তাত কিছুমান ভাইলেন্স এক্টিভিটি হৈ আছিলে এইটো আধাতকৈ বেছি কমি আহিছে। আৰু আজি এই জেলত মই আশা কৰোঁ বহুত বেছি ক্ৰিমিনেলছ বা বহুতখিনি বেছি কয়দী ইয়াত নাহিব, কাৰণ যোৱা কেইবা বছৰত আমি দেখিছোঁ যে ক্ৰাইম ৰেটটো আমাৰ ড্ৰাষ্টিকেলি কমি গৈছে। নিৰ্ভৰ কৰা ৰাজ্য হ'ব নালাগে, অসমে বেলেগক সহায় কৰা ৰাজ্য হ'ব লাগে। আজি আমি দেখিবলৈ পালোঁ অসমৰ GDP এই কেইবছৰত বহুত আগুৱাই গ'ল। তো সেইকাৰণে আজি BTR-বাসী হিচাপে যোৱা 2020 চনত শান্তি চুক্তি কৰাৰ পিছত, বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ পিছত, কাউন্সিলত আমি চৰকাৰত অহাৰ পিছত কেন্দ্ৰীয় চৰকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ এজন আটাইতকৈ দূৰদৰ্শী প্ৰধানমন্ত্ৰী আৰু অসমত
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰতে সকলোতকৈ শক্তিশালী আৰু ভিজনাৰী মুখ্যমন্ত্ৰী হিচাপে আজি সৰ্বভাৰতত জনাজাত হৈছে। সেইকাৰণে এনেকুৱা এটা সোণালী দিনত বড়োলেণ্ড অঞ্চলতো আমাৰ চৰকাৰখনে শিক্ষাটো অধিক গুৰুত্ব দিয়া হৈছে। যোৱা দুদিন আগত হাইস্কুল আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট দিয়া হৈছে, যিটো স্বচ্ছতাতে দিয়া হৈছে। যোৱা 2 বছৰত অনুভৱ কৰা নাছিলে, কিন্তু যোৱা 3 দিন আগত যিটো এপইণ্টমেণ্ট দিলে সমগ্ৰ বিটিআৰ অঞ্চলৰ ৰাইজে কৈছে যে এনেকুৱা স্বচ্ছতা এপইণ্টমেণ্ট যিটো দিছে চৰকাৰে, এইটো সকলো আমাক জনাইছে। আহি থকা সময়ত আমাৰ দুখীয়া ল'ৰাবিলাকে যিসকলে কষ্ট কৰি BA MA পাছ কৰিছে, তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ইয়াত কোনো ঘুষ ল'ব নোৱাৰে বা তেনেকুৱা কাকো হেৰেছমেণ্ট কৰিব নোৱাৰে, এই বিষয়টো আমি চাই আছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ এলিমেণ্টাৰী লেভেলতো প্ৰায় 1000 পোষ্ট খালী হৈ আছিলে। বহুত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাইৰেক্ট ইণ্টাৰভেনশ্যনত আমি ইয়াৰ SIও পাবলৈ সক্ষম হৈছোঁ আৰু অহা 1.5 মাহৰ ভিতৰত আমি 1000 আৰু শিক্ষক নিযুক্তি দিবলৈ গৈ আছোঁ। অহা 1.5 মাহৰ ভিতৰত আমাৰ তাত খালী হৈ থকা 3rd গ্ৰেড 4th গ্ৰেড পোষ্টখিনিও আমি ফিল আপ কৰিবলৈ গৈ আছোঁ, যাতে আমাৰ অঞ্চলত গভৰ্নেন্স চিষ্টেমটো টপৰ পৰা বটমলৈকে ওপৰৰ পৰা তললৈকে ভালকৈ কামবিলাক হয়। আমি আজিৰ সময়ত ধন্যবাদ দিব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম, এই প্ৰগ্ৰামখিনি আমাৰ সকলো জিলাতে ভালকৈ ৰূপায়ণ কৰিব পাৰিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আগতকৈ আমি এতিয়া 4 গুণ বেছি প্ৰধানমন্ত্ৰী আৱাস যোজনাত ঘৰ দিবলৈ পাৰিছোঁ। ৰেচন কাৰ্ড সকলোকে দিবলৈ পাৰিছোঁ। অলপ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব যে অতি শীঘ্ৰে আমাৰ ইয়াত অৰুণোদয় হ'বলৈ গৈ আছে। কিন্তু কাউন্সিল চৰকাৰত যিখিনি টকা আমি ৰাজ্য চৰকাৰৰ পৰা পাইছোঁ, এই টকাখিনিৰ দ্বাৰা আমি অন্তৰ্গাঁথনিৰ ক্ষেত্ৰত বড়োলেণ্ডত 5টা জিলাত 40টা সমষ্টিত 40টা অডিটৰিয়াম আমি সুজিত নাৰ্জাৰীৰ নামত নিৰ্মাণ কৰি ওলালোঁ। 12খনকৈ মিনি ষ্টেডিয়াম আমি নিৰ্মাণ কৰি ওলালোঁ। 5খনকৈ চিনেমা হল নিৰ্মিত হৈ আছে। 204খন নলেজ চেণ্টাৰ নিৰ্মাণ কৰা হৈ গ'ল। তেনেকুৱা কৰি বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে কৰা হৈছে। আমাৰ বড়োলেণ্ড অঞ্চলত যিহেতু গোষ্ঠীগত সংঘৰ্ষ হৈ আছিলে, অকল সশস্ত্ৰ সংগ্ৰামৰ কাৰণে ইয়াতে বিভিন্ন সময়ত হিংসা হৈছে। আমাৰ মাজত মানে বিভিন্ন মানুহে কষ্ট পাইতে এইটো নহয়, ইয়াত সঘনে গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। সেই জনগোষ্ঠীবিলাকৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ইনক্লুচিভ পলিচি, সকলো জাতি জনগোষ্ঠীক লৈ আগবঢ়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবকে সাথ সবকে বিকাশ, যিটো এটা ডাঙৰ এটা ভাৰতৰ বিভিন্ন জাতি ধৰ্মক লৈ আগবঢ়া সেই নীতিৰে বড়োলেণ্ড অঞ্চলতো 26টা জনগোষ্ঠীৰ কাৰণে আমাৰ চৰকাৰখনে বিভিন্ন কাম হাতত লোৱা হৈছে। আৰু সেই কামবিলাকৰ দ্বাৰা প্ৰত্যেকটো জনগোষ্ঠীৰ ৰীতি নীতি সাংস্কৃতিক ভাষাৰ পৰা আদি কৰি শিক্ষা দীক্ষা সকলো দিশতে আমি সহায় কৰি আছোঁ। মই আশা ৰাখিছোঁ যোৱা 4টা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ MLA সকল, মন্ত্ৰীসকল, আমাৰ EM MCLA আৰু চৰকাৰৰ বিষয়াসকলৰ যি এটা ডাইৰেক্ট ইণ্টাৰভেনশ্যনত সকলোৰে মনোযোগ দি পেলাই কাম কৰাৰ কাৰণে বড়োলেণ্ড অঞ্চলত পৰিৱৰ্তনটো আহিছে। অনাগত দিনত এই পৰিৱৰ্তনটো চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰি যাব লাগিব। मानगोनां रायजो राजा नोंथांमोन दिनै बयबो नुदों जे चिरां जिल्ला आरो बाक्सा जिल्ला जों सानसेयावनो जेलखौ बेखेवनो हाबाय। चिरां जिल्लाया जेल बेखेवनायनि उनाव बेवहाय डिस्ट्रिक्ट हेडक्वार्टार हिसाबै बेवहाय पुलिस, बेवहाय DC, बेवहाय जेल विभिन्न फसंथानफोरखौ नांगौ। दिनै जेल बेखेवनाय लोगो लोगोनो आरोबाव चिरां जिल्लानि मर्यादाया गोजौआव फैबावबाय। स्टेडियाम लुनाया जागासिनो दङ, लामाफ्रा लुनाय जागासिनो दङ, बेवहाय हायर सेकेन्डारि स्कुला मोजाङै, कलेजा मोजाङै लुफुंजागासिनो दङ। मोनफ्रोमबो फसंथानफोरखौ मोजाङै जोङो मावगासिनो दङ। हा हुनि जेंनाखौबो मोनसेनि उनाव मोनसे फोजोबगासिनो दङ। दा नंखायनो दिनैनि समाव गोनो गोथो जानो नाङा, जों खौसेयै आवगायलांनांगोन आरो गोजोनखौ अराय गोजोर खालामनांगोन। पुनर মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবলৈ ওলাইছোঁ যে অসমমালা ৰাস্তা আমাৰ যিটো আমঠেকালৈ হৈ আছে এইটো অতি শীঘ্ৰে সম্পূৰ্ণ হ'বলৈ গৈ আছে। গেলেমপুৰলৈকে পুনৰ আমাৰ যিটো নেশ্যনেল হাইৱে আছে সেইটো ৱেডিনিং কৰাৰ কাৰণে আঁচনি ইতিমধ্যে চেংচন হ'ল। কোকৰাঝাৰৰ পৰা গেলেমপুৰ ৰেল লাইনটো নিৰ্মাণ হ'বলৈ গৈ আছে। আৰু এই কেম্পাছত আমাৰ DC অফিচৰ কেম্পাছতে 8 কোটি টকাৰ এটা সুন্দৰ পাৰ্ক নিৰ্মাণ হ'বলৈ গৈ আছে। এনেকুৱা সময়ত অসমৰ যি সোণালী দিন, বড়োলেণ্ডৰ যিটো সোণালী দিন,
এই দিনটো আমি সকলো উপলব্ধি কৰিব লাগিব আৰু সকলো একেলগে ৰাইজে আমি একেলগে থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি ৰাখিব লাগিব আৰু অনাগত দিনত আমি একেলগে আগবাঢ়ি যাব লাগিব আমি সকলো মুখ্যমন্ত্ৰী মহোদয়ক শুনিবলৈ আহিছোঁ এই কাৰণে মই দীঘলীয়া কথা ক'ব বিচৰা নাই যোৱা সময়ত আপোনালোকে বড়োলেণ্ডৰ যিটো প্ৰয়োজনীয়তা শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় এই কথাখিনি সবে বুজি পাইছে আৰু বড়োলেণ্ডৰ ৰাইজে কোনো ধৰণৰ হিংসাৰ পথেদি কোনো আগবাঢ়া নাই বা কাকো পৰাশ্ৰয় দিয়া নাই ইয়াৰ কাৰণে ধন্যবাদ জনাই আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ ধন্যবাদ মহাশয় এতিয়া আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আমাৰ মতত উপস্থিত অসমৰ সন্মানীয় আৰু আমাৰ অতিকৈ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক নিজৰ ভাষণ ৰাখিবলৈ অনুৰোধ জনালোঁ খবৰ কেনেকুৱা গৰম বেছি লাগিছে নেকি অলপ লাগিছে নহয় জানো আজি বহুত গৰম সেইকাৰণে মই বেছি ডাঙৰ কৰি দীঘল কৰি নকওঁ কেইটামান কৈ দিম ঠিক আছে আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী ডাঙৰীয়া ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া সন্মানীয় বিধায়ক অজয় কুমাৰ ৰয় ডাঙৰীয়া নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব শ্ৰী অজয় তিৱাৰী ডাঙৰীয়া আৰু আসাম পুলিচ হাউচিং কৰ্পোৰেশ্যনৰ চেয়াৰমেন শ্ৰী মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া উপস্থিত বিটিআৰৰ ইএম আৰু আমাৰ MCLA সকল ৰাইজ আইসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি আমি অলপ আগতে চিৰাং জিলাৰ কাজল গাঁৱত চিৰাং জিলা কাৰাগাৰ উদ্বোধন কৰিবলৈ আহিছিলোঁ আৰু আপোনালোকৰ সন্মুখত আমি এই কাৰাগাৰ উদ্বোধন কৰিছোঁ বিটিআৰৰ অন্যতম জিলা চিৰাঙৰ কাজল গাঁৱত শুভ উদ্বোধন কৰা জিলা কাৰাগাৰ ৭২.৮০ কোটি টকা ব্যয়েৰে ব্যয় কৰা হৈছে আমাৰ এই কাৰাগাৰটো অত্যন্ত আটকধুনীয়া কৰি নিৰ্মাণ কৰা হৈছে এই কাৰাগাৰত ৫০০ গৰাকী কাৰাবন্দী ৰাখিব পৰা যাব ইয়াৰে ৩৫২ গৰাকী পুৰুষ আৰু ১৩৮ গৰাকী মহিলা কাৰাবন্দী থাকিব পাৰিব এই কাৰাগাৰতে আমি এখন ২৮খন বিছনাযুক্ত পুৰুষৰ চিকিৎসালয় আৰু 10খন বিছনাযুক্ত মহিলা চিকিৎসালয়ৰ ব্যৱস্থা কৰিছোঁ স্কুল আৰু পুথিভঁৰালৰ দৰে অন্যান্য আন্তঃগাঁথনিৰ লগতে পুৰুষ আৰু মহিলা কাৰাবন্দীৰ বাবে পৃথক বিনোদন কেন্দ্ৰ কৰ্মশালা কৰ্মচাৰী নিৰাপত্তাৰক্ষীৰ বাবে কেণ্টিন কাৰাবন্দীৰ বাবে ৰান্ধনীশাল ভোজনালয় আদিৰো ইয়াত ব্যৱস্থা কৰা হৈছে কাৰাগাৰৰ নিৰ্মাণৰ বাবে 6টা হাইমাষ্ট লাইট আৰু নিৰীক্ষণ টাৱাৰৰো ব্যৱস্থা কৰা হৈছে চিৰাঙক ৰাজ্য চৰকাৰে বহু বছৰ আগতে এখন জিলা হিচাপে ঘোষণা কৰিছিল কিন্তু এখন জিলাৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আজি পৰ্যন্ত নিৰ্মাণ হৈ উঠা নাছিল আমাৰ ৰাজ্য চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সহযোগত চিৰাঙত সকলো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে আজি জিলা কাৰাগাৰৰ উদ্বোধন হ'ল খুব কম সময়ৰ ভিতৰতে আমাৰ চিৰাঙৰ বাবে জিলা ষ্টেডিয়ামৰ নিৰ্মাণৰ কামো সম্পূৰ্ণ হ'ব অলপ আগতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক জনাইছে যে আমি য'ত সভা কৰিছোঁ এই স্থানত ৮ কোটি টকা ব্যয় কৰি বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এখন সুন্দৰ পাৰ্কো নিৰ্মাণ কৰা হ'ব যি আমাৰ সকলোৰে চিৰাং জিলাৰ ঐতিহ্য
আৰু সন্মান বহুগুণে বৃদ্ধি কৰিব। মই পুনৰ এবাৰ আজিৰ অনুষ্ঠানৰ বাবে বিটিআৰ আৰু চিৰাং জিলা প্ৰশাসনক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, চাওঁতে চাওঁতে বিটিআৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত প্ৰায় 5টা বছৰ অতিক্ৰম কৰিলে আৰু আমাৰ চৰকাৰখনেও 4টা বছৰ অতিক্ৰম কৰিলে। এই সময়ছোৱাত আমি চিৰাং জিলাৰ উন্নয়নৰ বাবে বহুতো ব্যৱস্থা হাতত লৈছিলোঁ আৰু আজি লাহে লাহে তাৰ সুফল আমাৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হৈছে। চিৰাং জিলাৰ ৰাইজে এটা খবৰ নিশ্চয় জানে যে আমাৰ জিলাখনৰ কাষতেই ভূটানৰ গেলেফুত এখন ডাঙৰ মহানগৰ নিৰ্মাণৰ কাম ভূটান চৰকাৰে হাতত লৈছে। আমি সেই মহানগৰখন নিৰ্মাণ হ'লে চিৰাং জিলাৰো যাতে আৰ্থ সামাজিক উন্নতি হয় তাৰ বাবে আমিও কেইবাটাও নতুন কাম হাতত লৈছোঁ। ভূটানলৈ যাবৰ বাবে সুন্দৰ ৰাস্তা নিৰ্মাণ আৰু ভূটানৰ গেলেফুৰ পৰা পোনে পোনে চিৰাং হৈ কোকৰাঝাৰলৈ ৰেল লাইন নিৰ্মাণৰ কামো আমি হাতত ল'ম, যাতে গেলেফুত যিমান উন্নতি হ'ব তাৰ সেই উন্নতিৰ সুযোগ লৈ আমি চিৰাং জিলাটো উন্নতি কৰিব পাৰোঁ। তাৰ বাবে এই বছৰত আমি চিৰাং জিলাত প্ৰায় 25 কিলোমিটাৰ ৰাস্তা নতুনকৈ অসম মালা আঁচনিৰ অধীনতো নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ভূটানলৈকে যোৱা প্ৰত্যেকটো ৰাস্তা আমি সুন্দৰ কৰি নিৰ্মাণ কৰিব খুজিছোঁ, যাতে গেলেফুত যিমান উন্নতি হয় সেই উন্নতিৰ সুযোগ আমাৰ চিৰাং জিলাৰ ৰাইজেও ল'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে দেখিছে যোৱা কেইটামান বছৰত বিটিআৰত অকল শান্তিয়ে অহা নাই, শান্তিৰ লগে লগে বিটিআৰত উন্নয়ন আহিছে, বিটিআৰত বিকাশ আহিছে। আজি আপোনালোকে বিটিআৰত প্ৰথমবাৰ দেখা পাইছে যে সকলো জাতি জনগোষ্ঠীৰ লোক আজি সমন্বয়ৰ বান্ধোনেৰে বান্ধ খাইছে আৰু যেতিয়া আমি সভা সমিতি কৰোঁ তেতিয়াই আমি দেখা পাওঁ যে আজি বিটিআৰত কাৰো ভয় নাই, কাৰো শংকা নাই, কাৰো আতংক নাই। সকলোৱে আজি বিটিআৰৰ গৌৰৱী নাগৰিক হিচাপে বিটিআৰৰ উন্নয়নত ভাগ লৈছে। এই গোটেইখিনি সম্ভৱ হৈছে যোৱা কেইটামান বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এক সুশৃংখল শাসন ব্যৱস্থাৰ বাবে আৰু আমাৰ ৰাজ্য চৰকাৰৰ সহায় আৰু সহযোগিতাৰ বাবে। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ আই মাতৃসকলে নিশ্চয় ইতিমধ্যে শুনা পাইছে যে আমাৰ ৰাজ্যখনত কেইবাটাও নতুন কাম আমি হাতত লৈছোঁ। আজি যিহেতু ইয়াত বহুতো আই মাতৃ দেউতাসকল উপস্থিত আছে, দুটা আঁচনিৰ বিষয়ে তিনিটা আঁচনিৰ বিষয়ে মই আপোনালোকক ক'ব বিচাৰোঁ। প্ৰথম, অসম মালা আমাৰ অৰুণোদয়। 2, যিসকল আমি অৰুণোদয় পাইছিলোঁ বা পোৱা নাছিলোঁ, মই যেতিয়াই চিৰাঙত আহোঁ বহুত ৰাইজে মোক আপত্তি দিছিলে যে আমি অৰুণোদয় আঁচনি পোৱা নাই। আজি আপোনালোকে নিশ্চয় শুনিছে যে চিৰাঙত এতিয়া আমি অৰুণোদয় 3 আঁচনিৰ কাম হাতত লৈছোঁ। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত
40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুইটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। দ্বিতীয়তে, আপোনালোকে মোক সুধি থাকে যে 10,000 টকাটো আত্মসহায়ক গোটৰ কেতিয়াৰ পৰা পাম। আপোনালোকক মই জনাব খুজিছোঁ যে আগষ্ট মাহৰ পৰা আপোনালোকক আমি সমষ্টি মিটিং পাতি 10,000 টকাটো দিয়া আৰম্ভ কৰিম আৰু চিৰাঙতো আমি নিশ্চিতভাৱে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত আহি আপোনালোকক 10,000 টকাটো গতাই দিম। এই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব বিচাৰিছোঁ। তৃতীয়তে, এইবাৰ আমি আৰু এটা নতুন কাম হাতত লৈছোঁ যে 1 অক্টোবৰৰ পৰা এতিয়ালৈকে ৰেচন কাৰ্ডত আমি বিনামূলীয়া চাউল পাই আছিলোঁ। 1 অক্টোবৰৰ পৰা আমি আপোনালোকক বজাৰতকৈ কম দামত আমি আপোনালোকক চেনি দিম। বজাৰতকৈ কম দামত ৰেচন কাৰ্ডৰ দোকানৰ পৰা আমি আপোনালোকক দালি দিম আৰু বজাৰতকৈ কম দামত আমি আপোনালোকক নিমখ দিম। বজাৰত যদি চেনিৰ দাম 90 টকা, আমি আপোনালোকক 60 টকাত দিম। বজাৰত যদি দালিৰ দাম 100 টকা, আমি আপোনালোকক 70 টকাত দিম। এই আঁচনিখনো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। গতিকে ৰেচন কাৰ্ড থকা সকলো লোকে এই আঁচনিৰ সুবিধা যাতে গ্ৰহণ কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। চতুৰ্থতে, আমাৰ যিবিলাক ছোৱালী কলেজত গৈছে তেওঁলোকেতো নিযুত মইনা আঁচনি পাবই। এইবাৰ আমি আৰু এটা নতুন আঁচনি লৈছোঁ। যিবিলাক ল'ৰা আৰু ছোৱালী মেট্ৰিক পৰীক্ষা দিব, তেওঁলোকে যাতে ভাল কৰি খোৱা বোৱা কৰিব পাৰে, কিতাপ পত্ৰ কিনিব পাৰে। অক্টোবৰ মাহৰ পৰা মেট্ৰিক কেণ্ডিডেটসকলক আমি মাহত 300 টকাকৈ আমি বেংকৰ একাউণ্টত দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়াৰ আগতে ভাল কৰি গাখীৰ এগিলাচ যাতেও খাব পাৰে। আৰু তেওঁলোকে এই সুবিধা অক্টোবৰ মাহৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে প্ৰত্যেক মাহত 300 টকাকৈ আমাৰ মেট্ৰিক দিয়া ল'ৰা ছোৱালীসকলে লাভ কৰিব। এই ধৰণে আৰু এটা আমি চিন্তা কৰি আছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ যিসকলে গেছ লৈ আছে তেওঁলোকক আমি কম দামত গেছৰ চিলিণ্ডাৰ দিব পাৰোঁ নেকি, তাৰ বিষয়েও আমি বৰ্তমান চিন্তা কৰি আছোঁ। যেতিয়াই সিদ্ধান্ত হ'ব তেতিয়াই মই আপোনালোকক জনাম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ চৰকাৰখনে বিটিআৰ আৰু আমি লগ লাগি অসমত আমি শান্তি আনিলোঁ, অসমত আমি বিকাশ আনিলোঁ আৰু লগতে অসমৰ দুখীয়া মানুহে যাতে জীয়াই থাকিব পাৰে, কাৰো যাতে অসুবিধা নহয়, তাৰ বাবে আমি এটাৰ পিছত এটা আঁচনি আনি আমি ৰাইজৰ বাবে কাম কৰিছোঁ। মই আপোনালোকক অনুৰোধ কৰিম সকলোৱে যাতে এই ধৰণে মিলা মিছা শান্তি সম্প্ৰীতিৰে বাস কৰে। আমাৰ বিটিআৰখন আমি যাতে আগুৱাই লৈ যাব পাৰোঁ, সকলোকে একেলগে আমি আগুৱাই লৈ যাব পাৰোঁ। বিটিআৰত যাতে সদায় শান্তি থাকে, বিটিআৰত যাতে সদায় নিৰাপত্তা থাকে, বিটিআৰৰ দুখীয়া মানুহসকলে সদায় যাতে সুবিধা পায়, তাৰ বাবে আমি একেলগে কাম কৰিম। সেয়ে আপোনালোকক মই নিশ্চিতভাৱে আজিৰ দিনটোত প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া মই আপোনালোকক সুধিব খোজোঁ
এই যে মিটিঙত আমাৰ আই মাতৃসকল আছে, কোনে কোনে অৰুণোদয় পোৱা নাই এবাৰ আপোনালোকে হাত উঠাওক। কোনে কোনে অৰুণোদয় পোৱা নাই? ঠিক আছে, কোনে কোনে অৰুণোদয় পাইছে এবাৰ হাত উঠাওক। পুৱাবিলাকে হাত উঠাওক একবাৰ। এতিয়া পুৱাবিলাকেও আপোনালোকে গাঁও সভাত এইবাৰ এপ্লিকেশ্যন দিব, নোপোৱাবিলাকেও দিব। মনত থাকিবনে নাই? যদি এইবাৰ এপ্লিকেশ্যন নিদিয়ে আকৌ নোপোৱাৰ হাতটো বেছি হৈ যাব। সেইকাৰণে এইবাৰ মই চিৰাঙৰ লেঠা একদম মাৰি দিব খুজিছোঁ, যাতে ভাল কৰি চিৰাঙৰ ৰাইজক অৰুণোদয় দিব পাৰোঁ, তাৰ বাবে মই ব্যৱস্থা ল'ব খুজিছোঁ। সেইকাৰণে সকলোৱে যাতে আবেদন কৰে তাৰ বাবে মই আপোনালোকক অনুৰোধ কৰিম। 10,000 টকাটোৰ বাবে কোনে কোনে নাম দি থৈছে হাত উঠাওক। এইটোততো ভাল হাত আছে, এইটোত ভাল আছে, এইটো পাই যাব, এইটো কনফাৰ্ম। ঠিক আছে, আৰু এবাৰ হাত উঠাওকচোন, মই চাই লওঁ কোনে কোনে আছে। বঢ়িয়া, ঠিক আছে। 10,000 টকাটোত আবেদন কৰিছে, কিন্তু এইবাৰ অৰুণোদয়টোতো কৰিব, যাতে আমি চিৰাঙৰ মহিলাসকলৰ লেঠা এইবাৰ ভাল কৰি মাৰি দিব পাৰোঁ, কোনো যাতে কষ্ট খাব নালাগে। হ'ব? বুজি পালে না নাই? কোনে কোনে বুজি নাই পোৱা হাত উঠাওকচোন। আচ্ছা, চবে বুজি পাইছে তাৰমানে। ঠিক আছে, মই প্ৰমোদ বড়ো ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিম, অজয় দে ডাঙৰীয়াকো ৰিকুৱেষ্ট কৰিম, আমাৰ বিধায়ক আছে ইয়াতে, আমাৰ নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়াকো অনুৰোধ কৰিম। চিৰাঙত লাগিলে মই অলপ বেছিকৈ অৰুণোদয় দি দিম, কিন্তু সকলোৱে যাতে এইবাৰ পায় তাৰ কাৰণে তেওঁলোকে যাতে ব্যৱস্থা লয়, তাৰ বাবে মই অনুৰোধ কৰিম। বিশেষ দেৰি ভাষণ নিদিওঁ, আজি বহুত গৰম, মোৰো গৰম লাগি আছে, আপোনালোকৰতো লাগিয়ে আছে। গতিকে আপোনালোক ভালে ভালে ঘৰলৈ যাব। আৰু আজিৰ এই দিনটোত আপোনালোকে আমাৰ সভালৈ অহাৰ বাবে আপোনালোকক মই আকৌ এবাৰ ধন্যবাদ জনালোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আপোনালৈ অশেষ ধন্যবাদ থাকিল। আমি অনুষ্ঠানৰ শেষলৈ আহি পাইছোঁহি। অনুষ্ঠানত উপস্থিত থকা সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া সকলোকে থিয় হৈ নেশ্যনেল এন্থেমৰ বাবে প্ৰস্তুতি চলাবলৈ জনালোঁ। जनगण अधिनायक जय हे भारत भाग्य विधाता। पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा। विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा। तव शुभ नामे जागे, तव शुभ आशीष मांगे। गाहे तव जय गाथा, जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे जय 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 हे। ধন্যবাদ।